এখন নতুন বিদ্যালয় এতিয়া আপুনি বিদ্যালয় এখন দিছে তাত 700 ছাত্ৰ-ছাত্ৰী আছে এই 700 ছাত্ৰ-ছাত্ৰী ক'ত যাব তাৰ সমাধানটো আপুনি মোক কৰি দিব লাগিব এই 700 ছাত্ৰ-ছাত্ৰী চলি থকা বিদ্যালয় এখনক আমি আদৰ্শ বিদ্যালয় বনাব নোৱাৰো আৰু আদৰ্শ বিদ্যালয় বুলি যেতিয়া কওঁ আমাৰ বহুতে এটা কনফিউজন কৰে বিধায়কৰ আদৰ্শ বিদ্যালয়ৰ লগত ইয়াক কনফিউজ কৰি পেলায় বিধায়কৰ আদৰ্শ বিদ্যালয়ৰ এছএমডিচিৰ সভাপতি বিধায়কজন গতিকে সেই বিধায়কজনে এই তেখেতৰ বিধায়কৰ আদৰ্শ বিদ্যালয়খনক কেনেকৈ এখন গুণদণ্ড মানে মানদণ্ড সম্পন্ন বিদ্যালয় কৰিব তাত বিভিন্ন ধৰণৰ ফিনান্সিয়েল মোবিলাইজেশ্যন কৰিব সোশিয়াল মোবিলাইজেশ্যন কৰিব এইটো বিধায়কগৰাকীৰ দায়িত্ব পলিটিক্স কৰা মানুহ আপোনালোকৰ উত্তৰটো দি আছে পলিটিক্স কৰা মানুহ এই বাচ্চাবিলাকক উত্তৰটো দি আছে মন্ত্ৰী কথাৰ ভঁৰাল এটা মিছা কথা এইবিলাক মিছা কথা ৰিপ্লাই দি আছে ৰিপ্লাইটো শুনক মাননীয় অধ্যক্ষ মহোদয় মই আপোনাৰ পৰা অনুমতি বিচাৰিম যে এই মুহূৰ্তত নহয় পৰৱৰ্তী সময়ত মই অসমৰ 126টা সমষ্টিত বিধায়কসকলে নিজে নাম লিখি দিয়া 126খন বিধায়কৰ আদৰ্শ বিদ্যালয়ৰ তালিকা মই ইয়াত দাখিল কৰিম আৰু এই আদৰ্শ বিদ্যালয়ৰ বিপৰীতে কোন কোন বিদ্যালয়ে টি&ডি ডিপাৰ্টমেণ্টৰ পৰা 10 লাখ টকাৰ অনুমোদন পাইছে সেই তালিকাও আমি আপোনালোকক দিম মই বিধায়ক পুঁজিৰ পৰা পইচা দিছো আপোনালোকে 1 টকা দিয়া নাই 1 টকা আপোনালোকে দিয়া নাই প্লিজ অখিল গগৈ 1 টকা দিয়া নাই তালিকা পাব এতিয়া মই আদৰ্শ বিদ্যালয় আপুনি তালিকা গৰম হৈ গৈছে ক'ব পাৰো নেকি ছাৰ মন্ত্ৰী মহোদয় উত্তৰটো দিয়াৰ আগত আছে নহয় সাপ্লিমেন্টারি কৰিব পাৰিব এটা কুৱেশ্যনাৰে ৰিপ্লাই দি আছে ন কুৱেশ্যনাৰে এবাৰ সুধকচোন কোনোবা নাই মিছা আপোনাৰ নহয় কুৱেশ্যনটো অনাৰেবল মেম্বাৰ আৰু কিবা আছে আপোনাৰ নহয় যিজনে কুৱেশ্যনাৰক কৈ আছো মই ছাৰ গোটেই কথাটো ছাৰ সকলো বিধায়ক মাননীয় অধ্যক্ষ মহোদয় মই আপোনাৰ পৰা অনুমতি বিচাৰিম যে এই মুহূৰ্তত নহয় পৰৱৰ্তী সময়ত মই অসমৰ 126টা সমষ্টিত বিধায়কসকলে নিজে নাম লিখি দিয়া 126খন বিধায়কৰ আদৰ্শ বিদ্যালয়ৰ তালিকা মই ইয়াত দাখিল কৰিম আৰু এই আদৰ্শ বিদ্যালয়ৰ বিপৰীতে কোন কোন বিদ্যালয়ে টি&ডি ডিপাৰ্টমেণ্টৰ পৰা 10 লাখ টকাৰ অনুমোদন পাইছে সেই তালিকাও আমি আপোনালোকক দিম মই বিধায়ক পুঁজিৰ পৰা পইচা দিছো আপোনালোকে 1 টকা দিয়া নাই 1 টকা আপোনালোকে দিয়া নাই প্লিজ অখিল গগৈ 1 টকা দিয়া নাই তালিকা পাব এতিয়া মই আদৰ্শ বিদ্যালয় আপুনি তালিকা গৰম হৈ গৈছে লাগে ছাৰ ক'ব পাৰো নেকি ছাৰ মন্ত্ৰী মহোদয় উত্তৰটো দিয়াৰ আগত আছে নহয় সাপ্লিমেন্টারি কৰিব পাৰিব এটা কুৱেশ্যনাৰে ৰিপ্লাই দি আছে ন কুৱেশ্যনাৰে এবাৰ সুধকচোন কোনোবা নাই মিছা আপোনাৰ নহয় কুৱেশ্যনটো অনাৰেবল মেম্বাৰ আৰু কিবা আছে আপোনাৰ নহয় যিজনে কুৱেশ্যনাৰক কৈ আছো মই ছাৰ গোটেই কথাটো ছাৰ সকলো বিধায়কক লৈ হৈছে মই আৰু এটা চান্স আছে চলি থকা বিদ্যালয় এখন আদৰ্শ বিদ্যালয় হ'ল ইংৰাজী মাধ্যমৰ CBSE স্কুল এইখন সম্পূৰ্ণৰূপে এখন নতুন বিদ্যালয় এতিয়া আপুনি বিদ্যালয় এখন দিছে তাত 700 ছাত্ৰ-ছাত্ৰী আছে এই 700 ছাত্ৰ-ছাত্ৰী ক'ত যাব তাৰ সমাধানটো আপুনি মোক কৰি দিব লাগিব এই 700 ছাত্ৰ-ছাত্ৰী চলি থকা বিদ্যালয় এখনক আমি আদৰ্শ বিদ্যালয় বনাব নোৱাৰো আৰু আদৰ্শ বিদ্যালয় বুলি যেতিয়া কওঁ আমাৰ বহুতে এটা কনফিউজন কৰে বিধায়কৰ আদৰ্শ বিদ্যালয়ৰ লগত ইয়াক কনফিউজ কৰি পেলায় বিধায়কৰ আদৰ্শ বিদ্যালয়ৰ এছএমডিচিৰ সভাপতি বিধায়কজন গতিকে সেই বিধায়কজনে এই তেখেতৰ বিধায়কৰ আদৰ্শ বিদ্যালয়খনক কেনেকৈ এখন গুণদণ্ড মানদণ্ড সম্পন্ন বিদ্যালয় কৰিব তাত বিভিন্ন ধৰণৰ ফিনান্সিয়েল মোবিলাইজেশ্যন কৰিব সোশিয়াল মোবিলাইজেশ্যন কৰিব এইটো বিধায়কগৰাকীৰ দায়িত্ব বিধায়কৰ আদৰ্শ বিদ্যালয়ৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী আদৰ্শ বিদ্যালয় এটা কথা ক্লিয়াৰ কৰো বিধায়কৰ আদৰ্শ বিদ্যালয়ৰ কাৰণে মন্ত্ৰী কৈ আছে ন আপুনি কিন্তু আদৰ্শ বিদ্যালয়ৰ অনাৰেবল মিনিষ্টাৰ উত্তৰ দি আছে কোনো প্ৰশ্ন আপুনি কোৱাটো নহ'ব নহয় মন্ত্ৰী কোৱাটোহে হ'ব দে আজি কৈ দিয়ক ছাৰ কৈ দিয়ক বিধায়কৰ আদৰ্শ বিদ্যালয়ত
মাননীয় মুখ্যমন্ত্ৰীৰ 10 লাখ টকাৰ অনুদানৰ বাহিৰে বেলেগ কোনো পুঁজিৰ আবণ্টনৰ ব্যৱস্থা পলিটিক্স কৰা মানুহ আপোনালোকৰ উত্তৰটো দি আছে উত্তৰটো দি আছে বহক পলিটিক্স কৰা মানুহ এই বাচ্চাবিলাকক উত্তৰটো দি আছে মন্ত্ৰী বহকচোন আপুনি কথাৰ ভঁৰাল এটা মিছা কথা এইবিলাক বহকচোন মিছা কথা ৰিপ্লাই দি আছে ৰিপ্লাইটো শুনক মাননীয় ক'ব